উদ্ধৱলৈ যিখিনি কথা ভগৱন্ত পুৰুষে আগবঢ়াব সেই কথাখিনি মানৱ জীৱনৰ প্ৰত্যেকগৰাকী মানুহে পালন কৰিবলগীয়া এক বিশেষ পথ মাৰ্গ উদ্ধৱে কৈছে যে তুমি জগতৰ স্বামী সেইকাৰণে ঋষি খাপ তুমি ব্যৰ্থ নকৰিলা কিহ ক'লে এইটো কথা উদ্ধৱে ইয়াৰ আগত এটি বিশেষ পৰিঘটনা ঘটিছে তাৰ প্ৰাসংগিকতাত উদ্ধৱে এই কথাখিনি আনিছে পিতামহ ভীষ্মই পঞ্চপাণ্ডৱক নিধন কৰিবৰ কাৰণে 5 পাত অব্যৰ্থ বাণ তেওঁ সাঁচি ৰাখিছিল যি 5 পাত বাণৰ দ্বাৰা 5 পাণ্ডৱক তেওঁ নিধন কৰিব পাৰে কিন্তু ভগৱন্ত পুৰুষে অত্যন্ত কৌশল কৰি অৰ্জুনৰ দ্বাৰা ৰাতিয়ে ভীষ্মৰ শিবিৰৰ পৰা সেই 5 পাত বাণ লৈ আহিলে পিছদিনা দুৰ্যোধনে যেতিয়া তেওঁ ক'লে যে আজি কোন গৰাকী পাণ্ডৱ নিধন হ'ব এই কথাটো জানি পিতামহে যিদিনাখন কৈছিলে যে নহয় ইয়াতো কালি তুমি দায়িত্ব লৈছা বোলে মইতো দায়িত্ব লোৱা নাই যে তোমাৰ সাজ পোছাক পিন্ধি কোন আহিছিল মোৰ ওচৰলৈ বোলে অৰ্জুন আহিছিল আকৌ আৰে অৰ্জুনে তোমাৰ সাজসজ্জা কেলে পিন্ধিলে আগতেতো নিয়ম আছিলে কোনেও কাৰো সাজসজ্জা পৰিধান নকৰে সবৰে নিজৰ নিজৰ সাজসজ্জা শিৰৰ মুকুটৰ পৰা পাদত্ৰাণলৈকে সকলো নিজৰ নিজৰ তাতেই গম পাই যায় কোনে কেনেকুৱা অংগবস্ত্ৰ লয় কোনে কেনেকুৱা ধুতি পিন্ধে কোনে কেনেকুৱা কিৰীটি পিন্ধে তাতেই চিনাকি দুৰ্যোধনে বুজি পালে যে অৰ্জুনৰ হাতলৈকে পঞ্চপাণ্ডৱৰ মাৰণাস্ত্ৰখিনি যিটো গুচি গ'ল পিতামহ ভীষ্মৰ পঞ্চপাণ্ডৱক নিধন কৰাটো সহজ আৰু নহয় সেইকাৰণে পিতামহ ভীষ্মক তেওঁ ইমান গালি পাৰিছে তিৰ্যক নিন্দা কৰিছে কটু কথাৰে তেওঁ সমালোচনা কৰিছে যিটো এগৰাকী পৃথিৱীত কোনো এগৰাকী মানুহে তেওঁৰ বংশৰ জ্যেষ্ঠ পুৰুষ এগৰাকীক তেনেকুৱা কথা ক'ব পাৰে তেওঁ যে এগৰাকী দুৰাচাৰী তাৰ প্ৰামাণিক তথ্য তাতে বাপসকল কুৰুক্ষেত্ৰ মহাৰাজ যুধিষ্ঠিৰে যুদ্ধ নকৰাৰ আগতেই বিজয় সাব্যস্ত কৰি পেলাইছিল তেওঁৰ ব্যৱহাৰৰ দ্বাৰা এই কথা আপোনালোক সকলোৱে জানে পিতামহ ভীষ্মই ভগৱান কৃষ্ণক স্তুতি কৰিলে যে হে প্ৰভু মইতো তোমাৰ এগৰাকী ভক্ত কিন্তু তুমি অৰ্জুনৰ দৰে ভক্তসকলক ৰক্ষা কৰিবৰ নিমিত্তে তুমি মোক আজি লাঞ্ছিত কৰিলা ময়ো প্ৰতিজ্ঞা কৰিলো যে তুমি যুদ্ধত অস্ত্ৰ নধৰু বুলি কৈছিলা কুৰুক্ষেত্ৰত ময়ো কিন্তু তোমাক অস্ত্ৰ ধৰাইহে এৰিম ময়ো তোমাক অস্ত্ৰ ধৰাইহে আৰু ভগৱান কৃষ্ণই পিতামহ ভীষ্মৰ সেই প্ৰতিজ্ঞাটোক ৰক্ষা কৰিবৰ কাৰণে এদিন তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ ধৰিছিল আপোনালোকে এবাৰ ভাবকচোন জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণই মুখেৰে কৈছিলে যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো মই কেৱল এগৰাকী ৰথৰ সাৰথি হিচাপে অৱতীৰ্ণ হ'ম কৃষ্ণৰ এই বাণী তেওঁ নিজে ৰক্ষা কৰিব নোৱাৰিলে কিহৰ কাৰণে ভক্তৰ বাক্যক ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণ পুৰুষৰ কাৰণে ভক্ত ইমানেই শ্ৰেষ্ঠ মই এই কথাখিনি এই কাৰণে আনিছো যে আপোনালোক প্ৰত্যেকগৰাকী একগৰাকী ভগৱানৰ ভক্তসকলৰ কাৰণে ভগৱানে কি কৰিব নোৱাৰে মই আৰম্ভণিতে যিটো কথা কৈছিলো তাৰ কথা কোৱাৰ প্ৰয়োজনীয়তাটো এইটো আছিলে যে যিদিনাখন হনুমানে সীতাৰ ওচৰলৈকে যায় আৰু সীতাক যেতিয়া ক'লে যে হে মা যদি তুমি অসুবিধা পাইছা তেতিয়াহ'লে মোৰ কান্ধত উঠা মই তোমাক লৈ যাওঁ প্ৰভু ৰামৰ ওচৰলৈ তেতিয়া দেৱী সীতাই কথা কৈছিলে যে নহয় হে হনুমান তোমাৰ ওপৰত মোৰ বিশ্বাস আছে তুমি মোক লৈ যাব পাৰিবা কিন্তু মই এগৰাকী শালংকৃতা বৰনাৰী মোৰ স্বামীৰ অনুমতি অবিহনে কোনো পুৰুষৰ শৰীৰ মই স্পৰ্শ কৰিব নোৱাৰো সেইকাৰণেহে তোমাৰ কান্ধত উঠি মই মোৰ স্বামীৰ ওচৰলৈকে নাযাওঁ এবাৰ ভাবকচোন কেনেকুৱা মৰ্যাদাশালী আমাৰ ভাৰতবৰ্ষৰ নাৰীসকল
বোলে বোলা বোলা সোনকালে তোমাৰ কান্ধত মই উঠো আৰু সোনকালে মোক লৈ বোলা এইটো কোৱা নাই কিন্তু যে মোৰ স্বামীৰ অনুমতি অবিহনে মই কোনো পৰপুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো কাৰণে মই তোমাৰ লগত নাযাওঁ কিন্তু তুমি প্ৰভু মোৰ স্বামীক কবা তেওঁ যিমান পাৰে সোনকালে মোক ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰি লৈ যাওক কিন্তু তাৰ আগতে সীতাই এটা ডাঙৰ কথা কৈছে যে হে হনুমান তুমি পোন প্ৰথমে মোৰ দেৱৰ লক্ষ্মণক মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো বুলি কবা বহুত তাৎপৰ্যপূৰ্ণ কথা এটা ক'বলৈ গৈছো মোৰ দেৱৰ লক্ষ্মণক মই তেওঁৰ চৰণত মই সেৱা জনাইছো প্ৰণিপাত জনাইছো মোৰ ভুল হৈছিল ক্ষমা তেওঁৰ বাক্যটোক মই ৰক্ষা নকৰি তেওঁক মই কটু কথাৰে মই ব্যৱহাৰ কৰিলো তাৰ পিছত কৈছে যে তাৰ পিছতহে মই মোৰ স্বামীক সেৱা কৰিছো বুলি তুমি কবা আৰু হনুমানেও আহি এই কথা ৰামচন্দ্ৰক যেতিয়া কৈছিলে যে হে প্ৰভু দেৱী সীতাই মাতৃ সীতাই পোন প্ৰথমে লক্ষ্মণৰ প্ৰতি সেৱা জনাইছে অপৰাধৰ পৰা মুক্ত কৰি দিবৰ কাৰণে তাৰ পিছত আপোনাক সেৱা জনাইছে তেতিয়াহে ৰামচন্দ্ৰই কৈছে লক্ষ্মণ সুগ্ৰীৱ ৰেডি হোৱা আজি আমি যাব লাগে লংকাত তেলে ইমান দিনে ৰামচন্দ্ৰৰ গাত লগা নাছিল নেকি নাই লগা এনেই ঘূৰি ফুৰিছে এই কাৰণে ঘূৰি ফুৰিছে যে তেওঁৰ একান্ত সেৱক ভক্ত লক্ষ্মণক সীতাই এটা কটু কথা কৈছিলে ভগৱানে তেওঁৰ ভক্তক কোনোবাই বেয়া ব্যৱহাৰ কৰিব তেওঁৰ পত্নী হলেও তেওঁ ক্ষমা নকৰে সেইকাৰণে নাম অপৰাধৰ প্ৰথমটো অপৰাধে হ'ল ভকতক নিন্দয় অধম জানিবা নামৰ দ্ৰোহী ভগৱানে সব সহ্য কৰিব পাৰে ভক্তৰ নিন্দা সহ্য কৰিব নোৱাৰে গতিকে তেওঁৰ একান্ত ভক্ত লক্ষ্মণক কৰা অপমান তাৰ শাস্তি স্বৰূপে এবছৰ কাল অধিক কাল ৰাৱণৰ গৃহত সীতা থাকিব লগা হ'ল ৰামে তেওঁ উদ্ধাৰ কৰিবলৈ যোৱা নাছিল যেতিয়া গম পালে যে তেওঁ অনুশোচনা কৰিছে তেতিয়া তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈছে অম্বৰীষক যেতিয়া দুৰ্বাসাই অপমান কৰিছিল অম্বৰীষৰ নিৰাপত্তাত থকা ভগৱানৰ সুদৰ্শন চক্ৰই যেতিয়া দুৰ্বাসাক খেদি লৈ ফুৰিছিল তেতিয়া সমস্ত ত্ৰিভুৱন দৌৰি এটা সময়ত দুৰ্বাসাই আহি পেলাই ভগৱান কৃষ্ণৰ চৰণত পৰিছিল ত্ৰাহিমা মধুসূদনম হে মধুসূদন তুমি মোক ৰক্ষা কৰা কিয় যে তোমাৰ সুদৰ্শনক তুমি কোৱা নহলে ই মোক কাটি টুকুৰা টুকুৰি কৰিব তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে মই আকৌ একো ক'ব নোৱাৰিম তুমি যিজন মোৰ ভক্তক অপমান কৰিছা তেওঁৰ ওচৰলৈ যোৱা তেওঁ যদি ক্ষমা কৰি দিয়ে তেতিয়াহলে মোৰ সুদৰ্শনে তোমাক একো নকৰে দুৰ্বাসা পুনৰ উভতি আহি পুনৰ ভগৱানৰ ভক্ত অম্বৰীষক তেওঁ কি কৰিছে প্ৰণিপাত জনাইছে অপৰাধ মাগিছে তাৰপিছত সেইকাৰণে কোনো কাৰণত প্ৰভুসকল কোনো ভক্তৰ কাৰ্যক কেতিয়াও নিন্দাসূচক বাক্য কেতিয়াও দিব নালাগে মই যিটো মাৰ্গেৰে গৈ আছো এইটোৱে শুদ্ধ সৎ ৰাস্তা বাকি অন্য সকলে যিটো ৰাস্তাৰে গৈ আছে সেইটো শুদ্ধ সত্য নহয় এনেকুৱা মনোবৃত্তি কেতিয়াও ল'ব নালাগে ভগৱানক কোনে কেনেকে ভজনা কৰি পাইছে এই কথা আপুনি মই নাজানো ভাৰতবৰ্ষৰ আজিৰ তাৰিখত এটা বিশেষ অনুষ্ঠান চলি আছে আপোনালোকে সকলোৱে জানে শুনি আছে তীৰ্থৰাজ প্ৰয়াগত কুম্ভ মেলা চলি আছে এই মুহূৰ্তত কেতিয়াৰ পৰা আৰম্ভ হৈছে মাঘৰ সংক্ৰান্তিৰ পৰা অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পৰা কুম্ভ মেলা আৰম্ভ হৈছে মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ মেলাৰ সমাপ্তি প্ৰায় ৪৫ দিনীয়া এটা পৰিক্ৰমা তাত সমগ্ৰ ভাৰতবৰ্ষৰ ঋষি মুনি ভক্ত সন্ন্যাসী সকলোবিলাক তালৈকে গৈছে তাত গৈ আছে তাত গোটেই কেইদিন তাত থাকিব তেওঁলোক স্নান পান কৰি তেওঁলোকৰ সাধনা তেওঁলোকে কৰিব এইটো কল্পবাস বুলি কয় কল্পবাস ব্ৰত বুলি কয় কল্পবাস মানে
কল্পবাস মানে হল যে কলি যুগৰ বয়স হল 4,32,000 বছৰ দাপৰ যুগৰ বয়স 8,64,000 মানে কলিৰ দুগুণ ত্ৰেতাৰ যুগৰ বয়স দাপৰৰ দুগুণ সত্য যুগৰ বয়স ত্ৰেতাৰ দুগুণ এই গোটেইখিনি বয়স লগ কৰিলে এক মহাযুগ বোলে এনেকুৱা 1000টা মহাযুগক এক কল্প বোলে অৰ্থাৎ কুম্ভ মেলা সেই 45 দিনীয়া পৰিক্ৰমাত যিসকলে কল্পবাস কৰিব তাত তেওঁলোকে নিজৰ নিজৰ যিসকলে সাধনা কৰিব সেই সাধনাত এক কল্প সাধনা কৰাৰ যিমান পুণ্য ফল তাত প্ৰাপ্তি হয় সেইকাৰণে যায় বহুতে প্ৰশ্ন কৰে যে তাত কি কৰিব গৈ পেলাই তাত কিবা নিৰ্দিষ্ট ধৰ্ম সাধন কৰাৰ ব্যৱস্থা আছে নেকি নাই তাত প্ৰত্যেক ভকতে নিজৰ নিজৰ যি সাধনা আছে সেয়া কৰিব তাত কোনেও কাকো বাধাও নিদিয়ে কোনেও কাকো জোৰ জুলুম নকৰে শৈৱসকলে গৈ তাত শিৱ আৰাধনা কৰিব বৈষ্ণৱসকলে গৈ বৈষ্ণৱৰ আৰাধনা কৰিব কৰ্মকাণ্ডীসকলে পূজা পাতাল কৰিব আৰু এইবাৰ সৌভাগ্য মৰ্মে অসমৰ পৰা এটি দল কুম্ভ মেলালৈকে আমন্ত্ৰিত হৈছে মানে তালে আমন্ত্ৰিত মানে কোনেও তাত আমন্ত্ৰণ কৰিব নালাগে আসলে নিজে যাব লাগে আৰু ভালেমান উত্তৰ পূৰ্বাঞ্চলৰ সত্ৰাধিকাৰকে প্ৰমুখ কৰি জাতি জনগোষ্ঠীয় ধৰ্ম গুৰুসকল ইতিমধ্যে তালৈকে যাত্ৰা কৰিছে সৌভাগ্যৰ বিষয়টো এটোৱে যে এইবাৰ পোন প্ৰথমবাৰৰ কাৰণে কুম্ভ মেলাত প্ৰয়াগ তীৰ্থ প্ৰভুকল মনত ৰাখিব তাত কি নদী সংযুক্ত হৈছে যমুনা সৰস্বতী আৰু গংগা অৰ্থাৎ যি সৰস্বতী নদীৰ পাৰতে ভাগৱতৰ জন্ম হৈছিল সৰস্বতী নদীতে সেইকাৰণে সৰস্বতী জ্ঞানৰ প্ৰতীক আৰু গংগাৰ পাৰত ৰামৰ সভ্যতা সংস্কৃতি উন্মুক্ত হৈছে আৰু যমুনাৰ পাৰত কৃষ্ণ সংস্কৃতিৰ উন্মুক্ত হৈছে গতিকে তিনিওটা সংগম স্থল য'ত ত্ৰিবেণী সংগম বুলি কয় বেনি মানে আসলতে আমাৰ আইসকলে যে চুলি গাঠে বেনি তাত আপোনালোকে চাবচোন চুলিখিনিক তিনিটা ভাগ কৰি লয় আৰু সেই তিনিটা ভাগ কৰি লৈ যেতিয়া বেনিডাল গুঠি আহে তেতিয়া আপুনি জিফালৰ পৰাই নাচাওক কিয় তাত মাত্ৰ দুকুচা চুলিহে দেখা যায় দুটা ধাৰা দেখা যায় তিনিটা ধাৰা নেদেখে ঠিক ত্ৰিবেণী সংগমতো গংগা যমুনা সৰস্বতী তিনিটা নদী লগ লাগিছে যদিও দুটা জলধাৰাহে আপুনি দেখিবলৈ পাব তাত গতিকে সেই ত্ৰিবেণী সংগমৰ তৎপৰত কুম্ভ মেলা আৰম্ভ হৈছে তাত এইবাৰ আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে তাত বিশাল নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে সম্পূৰ্ণ আমাৰ নিজস্ব বিধি ব্যৱস্থাৰ দ্বাৰা নিত্য প্ৰসংগ হৈ আছে বৰগীত ভাওনা গুৰু বন্দনা তাৰ মুখৰিত হৈ আছে তাত আমাক কোনো অন্য ধৰ্ম ব্যৱস্থাই তাত আমাক প্ৰভাৱিত কৰিব নোৱাৰে আমি প্ৰয়াস কৰিম যে শংকৰ মাধৱৰ যি সংস্কৃতি সেই সংস্কৃতি আমি তাত প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ অন্যান্য সন্তসকলেও আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তি আছে গুৰুজনাৰ দ্বাৰা আদৰ্শ সেয়া তেওঁলোকে দেখক চাওক উদ্দেশ্য এইটোহে আমি আৰু এইটোও ঠিক যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাটোই তেনেকুৱা কোনো পন্থক আজিলৈকে আমনি কৰা নাই সবে নিজৰ নিজৰ পন্থত নিজে নিজে আগবাঢ়ি গৈছে এইটো শ্ৰেষ্ঠ সমন্বয় আৰু এনেকুৱা বিশেষত্বতা কতো নাই পৃথিৱীত কোনো ধৰ্ম ব্যৱস্থাত নাই কেৱল আৰু কেৱল সনাতন মাৰ্গত আছে গতিকে তাত কিহৰ কাৰণে যে প্ৰতি 12 বৰ্ষৰ অন্তৰে অন্তৰে প্ৰয়াগৰাজ তীৰ্থৰাজত কুম্ভ মেলা হয় এই কাৰণে হয় যে এটো পূৰ্ণ কুম্ভ বুলি কয় এনেকুৱা 12টা পূৰ্ণ কুম্ভৰ অন্তত এবাৰ মহাকুম্ভ হয় কুম্ভ মানে আসলতে কলহ মানে অমৃত কলহ সমুদ্ৰ মন্থনৰ ফলত দৈত্য আৰু দানৱসকলৰ সমুদ্ৰ মন্থনৰ ফলত যি অমৃত কলহ উৎপন্ন হৈছিল সেই অমৃত কলহ লৈ দেৱতা আৰু দৈত্যসকলৰ মাজত
খুব যুঁজ-বাগৰ হৈছিল আৰু সেয়াত টোটেল 12 দিন চলিছিল তাত এই যুদ্ধ 12 দিন চলিছে তাত টনা-আজোৰা আৰু সেই 12 দিনীয়া যুদ্ধটো আমাৰ পৃথিৱীৰ হিচাপত দেৱতাসকলৰ এদিন আমাৰ পৃথিৱীৰ এবছৰ সেইকাৰণে ব্ৰহ্মাই গোৰক্ষ দামৰীবিলাক এদিন ৰাখিছিল আৰু পৃথিৱীত এবছৰ কাল অতিবাহিত হৈ গৈছে সেইটো হিচাপ অৰ্থাৎ তেওঁলোকৰ 12 দিন যুদ্ধ ইয়াত 12 বছৰ সেই 12 দিন যুদ্ধৰ অন্তত সেই কুম্ভৰ চিটি মানে অমৃত কুম্ভৰ পৰা অমৃতৰ চিটিকনি ভাৰতবৰ্ষৰ 4টা স্থানত পৰিছিল প্ৰয়াগৰাজ তীৰ্থ উজ্জয়ন নাসিক আৰু হৰিদ্বাৰ এই 4টা স্থানতে কুম্ভ মেলা হয় অৰ্ধ কুম্ভ হয় আৰু প্ৰয়াগৰাজ তীৰ্থত প্ৰতি 12 বছৰ অন্তৰে অন্তৰে কেতিয়া হয় যে সূৰ্য যিদিনাখন মকৰ ৰাশিত স্থিতি হয় উত্তৰায়ণ হয় প্ৰভুকল উত্তৰায়ণৰ স্থিতি বহুত বেলেগ আমাৰ ইয়াত ভাগৱতত এই কথা লিখিছে যে পৰীক্ষিতে দেৱৰ্ষি নাৰদে ভক্তসকলে উত্তৰায়ণ স্থিতি পিতামহ ভীষ্ময়ো কৈছে যে যেতিয়া সূৰ্য উত্তৰায়ণ হ'ব মই তেতিয়াহে প্ৰাণ ত্যাগ কৰিম উত্তৰায়ণ শব্দৰ অৰ্থটো হ'ল কি যে মানুহৰ জীৱনৰ উত্তৰণ আচলতে চিন্তাৰ উত্তৰণ অধোগতি নহয় দক্ষিণায়ন হ'ব অধোগতি হ'লে দক্ষিণ যমৰ দুৱাৰ আপোনাৰ চিন্তা যদি ওপৰলৈ যায় তেতিয়াহ'লে উত্তৰায়ণ হ'ল চিন্তা আৰু যিমান তললৈ চিন্তা নিজ চিন্তা হ'ব সিমান দক্ষিণায়ন ই যমৰ যাতনা ভোগ কৰিব গতিকে উত্তৰায়ণ আজি উদ্ধৱকো কৃষ্ণ পুৰুষে ক'ব যে তুমি বদৰিকালৈ যোৱা সমুদ্ৰ পৃষ্ঠৰ পৰা বদৰিকা ওপৰলৈ ঊৰ্ধ্বগতি হ'ব ই উত্তৰায়ণে হয় গতিকে হে প্ৰভুসকল ভগৱান যে জগতৰ স্বামী তেওঁ নিজৰ অস্তিত্বতকৈও ভকতৰ অস্তিত্বক অধিক প্ৰাধান্য দিয়ে এই কথা ভাগৱতে প্ৰমাণ কৰিছে গতিকে তেওঁ ইচ্ছা কৰিলে ঋষিশাপ ব্যৰ্থ কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ নকৰিলে অসমত ভাৰতবৰ্ষত সকলো স্থানতে বিশেষকৈ ভাগৱতৰ যি কথা কোৱাৰ পৰম্পৰা আছে উত্তৰ ভাৰত দক্ষিণ ভাৰত বংগ আদি সবতে ভাগৱতৰ কথা অসমৰ ভাগৱত কথাৰ নিচিনাকৈ নকয় অসমত আটাইতকৈ শ্ৰেষ্ঠ পৰম্পৰাটো হ'ল অবিৰত ভাগৱত পাঠ 7 দিন 7 ৰাতি একেধাৰে ব্যাখ্যা নকৰাকে ভাগৱত পঢ়ি গৈ প্ৰথম স্কন্ধৰ পৰা 7 দিনৰ ভিতৰতে দ্বাদশ স্কন্ধ সমাপ্তি কৰিব লাগে এই পৰম্পৰা অসমত চলি আহিছে অবিৰত ভাগৱত পাঠ আৰু এইবাৰ আমি সমগ্ৰ ভাৰতবৰ্ষক দেখুৱাম যে আজি 20 তাৰিখটো আজি 19 তাৰিখ 19 তাৰিখ নহয় নে 21 তাৰিখৰ পৰা কুম্ভত প্ৰয়াগৰ পবিত্ৰ তীৰ্থত 7 দিন 7 ৰাতি অবিৰত ভাগৱত পাঠ হ'ব মহাপুৰুষ গুৰুজনাৰ দ্বাৰা বিৰচিত 7 দিন 7 ৰাতি চলিব তাত নিৰন্তৰ কোনো ব্যাখ্যা নহয় আমাৰ যিটো পৰম্পৰা সমগ্ৰ ভাৰতবৰ্ষৰ সন্তসকলে দেখিব যে উত্তৰ পূৰ্বাঞ্চলৰ অসম এনেকুৱা এখন স্থান য'ত দিনে ৰাতিয়ে মানুহে অখণ্ড চিত্তে ভাগৱত শ্ৰৱণ কৰাৰ ক্ষমতা তেওঁলোকৰ থাকে আৰু গুৰুজনাই তাৰ ব্যৱস্থা কৰি থৈ গৈছে সম্পূৰ্ণ আমাৰ নিজস্ব প্ৰান্তীয় ভাষাত ভাগৱত দি থৈ গৈছে আৰু সেই ভাগৱত আমি পাঠ কৰোঁ হীৰা তুমি তপ পুণ্য তুমি বিনে শূন্য দেখুই তু ত্ৰিজগত কাৰ পুণ্য ককৰু চৰণত ধৰু লয়ো কমুক লগত তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰায় অনাথ ভকত তুমি ত্যাগ হে ভগৱান মই তোমাক প্ৰাৰ্থনা কৰিছো তুমি যিহেতু যাবা গতিকে তোমাৰ লগত মোকো লৈ যোৱা তুমি অবিহনে এই জগতখন মই শূন্য দেখো তুমি অবিহনে এই জগতখনক মোৰ কোনো অস্তিত্ব মই নেদেখো তুমি মোৰ কাৰণে সৰ্বে সৰ্বা
তুমি মোৰ কাৰণে সকলো এতেকে তোমাক এৰি মোৰ জীৱন মই চলাব নোৱাৰো হে ভগৱান তুমি মোক লগত লৈ গলা তোমাৰ চৰণ পংকজ পূজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰায় অনাথ ভকত তুমি ত্যাগ সঁচাকে তোমাৰ চৰণ পুজিবৰ কাৰণে পৰম সৌভাগ্য মৰ্মে মই এই সুযোগ পালো প্ৰত্যক্ষ ভগৱানৰ চৰণ পূজন কৰিব পৰাৰ সৌভাগ্য প্ৰাপ্তি হোৱাটো বহুত ডাঙৰ কথা প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱা কৰিছিল নিৰন্তৰ যিসকলে লক্ষ্মণ হনুমান এইসকলে সেইকাৰণে এওঁলোকো জগতৰ কাৰণে পূজ্য হৈ গ'ল আজিও এটা পৰম্পৰা এটা কথা ধৰা হয় ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা যে আজিও যদি ভগৱন্তৰ কথা কৰবাত চৰ্চা হয় শ্ৰৱণ কীৰ্তন হয় সেই শ্ৰৱণ কীৰ্তন শুনিবৰ কাৰণে কোনোবা আহক নাহক সাক্ষাৎ হনুমান তাত বিদ্যমান হৈ থাকে বুলি কৈছে কৃষ্ণ কথা শুনিবলৈ ৰামৰ কথা শুনিবলৈ ইমানে আকুল এইবুলি ধৰা হয় ভগৱান কৃষ্ণৰ চৰিত্ৰ শুনাটোই জগতৰ শ্ৰেষ্ঠ কথা আৰু ভগৱান কৃষ্ণৰ চৰণ প্ৰত্যক্ষভাৱে পূজন কৰিব পৰাটো কিমান ভাগ্যৰ কথা এনে সৌভাগ্যৰ গৰাকী হৈছিল উদ্ধৱ তেওঁ বৃহস্পতি গুৰুৰ শিষ্য হোৱাৰ পিছতো সেই সময়ৰ এগৰাকী উচ্চ শিক্ষিত লোক হোৱাৰ পিছতো তেওঁৰ জীৱনৰ সৰ্বোচ্চ শিক্ষা ব্যৱস্থা জ্ঞান কৰ্ম সকলো তেওঁ ভগৱানৰ চৰণ সেৱাৰ কাৰণে সমৰ্পণ কৰিছিল সেইকাৰণে তেওঁ কৈছে যে তুমি যিহেতু যাব ওলালা হে প্ৰভু ময়ো তোমাৰ লগত যাম তুমি মোক লগত লৈ যোৱা তুমি ভগতক ত্যাগ কৰিব নোৱাৰিবা তুমি লৈ যোৱা সম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ জিতু নৰে পায়া প্ৰেম ভাৱনেৰ তুজু পাও বিষয়কো পৰিহৰে সম্যক শব্দৰ অৰ্থ হল উত্তম তোমাৰ চৰিত্ৰ উত্তম অমৃত প্ৰভু ইয়াতকে আৰু উত্তম কথা অমৃত কি হ'ব পাৰে জগতৰ তোমাৰ এই চৰিত্ৰ অমৃত যিসকলে শ্ৰৱণ কৰে যিবিলাক ব্যক্তিয়ে এই কথা শুনে তেওঁ প্ৰেম ভাৱাপন্ন হয় আৰু বিষয়ক তেওঁ পৰিত্যাগ কৰিব পৰা সামৰ্থ্য হয় এতিয়া প্ৰশ্ন হ'ল আমি বিলাকেওতো ভাগৱত শুনি থাকো কৃষ্ণ কথা শুনি থাকো আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই আমিতো নিৰন্তৰ কৃষ্ণ কথা শুনি আছো আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই ডাঙৰ কথা হৈছে এইটোৱে যে কৃষ্ণ কথা আপুনি কাৰ পৰা শুনিব আপুনি চাওক যে সীতাৰ কথা ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰ যি ধৰণে বৰ্ণিত হৈছে এগৰাকী পৰম কল্যাণকামী সাধ্বী শান্তি নাৰী সীতাৰ চৰিত্ৰ যদি কোনোবাই শুনে যিমান দুষ্ট পুৰুষ হলেও তেওঁৰ মন তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ আহি যায় সীতাৰ চৰিত্ৰ শুনিলে এগৰাকী চঞ্চলৰ পৰা চঞ্চল কামী পুৰুষৰ ওচৰতো যদি সীতাৰ চৰিত্ৰ কোনোবাই গায় তেতিয়াহ'লে তেওঁৰ লগে লগে মানস পটত এনেকুৱা ক্ৰীড়া আৰম্ভ হৈ যায় যে তেওঁ তৎক্ষণাৎ তেওঁ নিজক সংযম কৰিব পৰা সামৰ্থ্য হৈ যায় কিন্তু সেই সীতাৰ চৰিত্ৰ যেতিয়া ৰাৱণে শুনিছিল ৰাৱণ কিন্তু কি হৈ গ'ল কামনাত বেছিকে উত্ৰাপল হৈ গ'ল
ৰাৱণ কামনাৰ প্ৰতি বেছি তৎক্ষণাৎ মানে লাগে আৰু সীতাক তেওঁ এনেকুৱা কামনা পৰ্ব হৈ গ'ল কিহৰ কাৰণে মনত ৰাখিব প্ৰভুসকল কৃষ্ণ কথা কাৰ মুখেৰে শুনিব তেওঁ শুনিছিল কাৰ মুখেৰে শূৰ্পণখাৰ মুখেৰে শুনিছিল সেইকাৰণে তেওঁৰ জীৱনত উল্টা ক্ৰীড়া আৰম্ভ হৈ গ'ল সেইকাৰণে ভগৱানৰ চৰিত্ৰ কাৰ মুখেৰে শ্ৰৱণ কৰিব সেইটো খুব নিৰ্ণায়ক কথা কিন্তু একেই ভগৱানৰ চৰিত্ৰ শূৰ্পণখাৰ মুখে ৰাৱণে শ্ৰৱণ কৰিলে কাৰণে ৰাৱণৰ মানসিকতা তাৰ উল্টা ৰিয়েকশ্যনটো হৈ গ'ল উলটা প্ৰভাৱ হৈ গ'ল সেইকাৰণে কৃষ্ণ কথা কাৰ পৰা শুনিব আটাইতকৈ উত্তম বিচাৰটো হ'ল এইটোৱেই যে কৃষ্ণ কথা নিজেই নিজৰ ভিতৰত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিব লাগে অৰ্থাৎ আপুনি সেই অৱস্থালৈকে গুচি যাব পাৰিব লাগিব আপোনাৰ ভিতৰত থকা আপুনিয়ে আপোনাক কৃষ্ণ কথা শুনাব তেতিয়া এইটো অহৰ্নিশ হয় অজপা হৈ যায় 24 ঘণ্টা আপুনি তেতিয়া কৃষ্ণ ধ্বনি শুনিব কৃষ্ণ চৰিত্ৰ এনেকুৱা 24 ঘণ্টা কৃষ্ণ ধ্বনি আৰু চৰিত্ৰ শ্ৰৱণ কৰোতা সকলৰ ভিতৰত পোন প্ৰথমে অগ্ৰগণ্য হিচাপে নাম লোৱা হয় গোপীসকলৰ সেইকাৰণে গোপীসকল যেতিয়া ভগৱানৰ ওচৰলৈকে ঢপলি আহিলে তেতিয়া ভগৱানে গোপীসকলক কৈছিলে যে তোমালোকে এটা কাম কৰা মোক দেখিলা বোলে দেখিলো বৃন্দাবন দেখিলো বিকশিত বৃন্দাবন ইমান সুন্দৰভাৱে প্ৰস্ফুটিত হৈছে তোমালোকে দেখিলা এতিয়া তোমালোকে ঘৰলৈ যোৱা ভগৱানে তেওঁলোকক মনত পেলাই দিছিলে তোমালোকক নেদেখি তোমালোকৰ সন্তানবিলাকে এতিয়া মাকে চিঞৰি চিঞৰি কান্দি আছে তোমালোকক নেদেখি তোমালোকৰ স্বামী হাবাথুৰি খাইছে তোমালোকৰ পৰিয়াল পৰিজনৰ মাজত ভীষণ পৰিস্থিতিৰ সৃষ্টি হৈছে গৰু গাই হাঁহ সম্পত্তি খেতি বাতি সকলো তোমালোক মালিকনী একোগৰাকী গতিকে নিজৰ নিজৰ হাঁহ সম্পত্তিৰ মালিকনী হৈ থাকাগে যোৱা ইয়াৰ পৰা সোনকালে কিন্তু গোপীসকলে কি বুলি কৈছিলে যে হে ভগৱান তোমাৰ মুখেৰে এনেকুৱা কথা হ'ব বুলি আমি ভবাই নাছিলো তুমিও যে ভকতক এনেকে ত্যাগ কৰিব পৰা এই কথাটো আমি ভবাই নাছিলো আমিতো ইতিমধ্যে তোমাক পাবৰ কাৰণে আমাৰ জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি থৈ গুচি আহিলো আমি যে কিবা মালিকনী সম্পত্তিৰ মালিকনী গৰু গাই খেতি বাতি এইবিলাক আছে পাহৰি গলো আমি আমাৰ যে স্বামী আছে আমি পাহৰি গলো আমাৰ যে সন্তান সন্ততি আছে পাহৰি দিছো আমাক কেৱল তোমাক লাগে তোমাৰ দুখানি চৰণত সমৰ্পিত হ'বলৈ লাগে এটোই মনুষ্য জীৱনৰ স্বাৰ্থ সেইকাৰণে ইয়াত উদ্ধৱে কৈছে যে প্ৰভু তোমাৰ চৰিত্ৰ শুনিলে মানুহৰ মনত প্ৰেম ভাৱনাৰ জন্ম হয় গোপীসকলৰ মনত প্ৰেম ভক্তিৰ জন্ম হৈছিল যাক সপ্ৰেম ভকতি বুলি কয় সেই সপ্ৰেম ভকতি জন্ম হোৱাৰ ফলতে তেওঁলোকে বিষয়কো পৰিত্যাগ কৰিব কাৰণে সামৰ্থ্য হৈ গৈছে ৰাম শয়নে ভজনে স্নান গুপ্ত স্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব স্বামী ৰামময়ী পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দঢ়ায়া সুচিত্ত কিনু বিপৰীত তৰি বুদুষ্ট ৰমায়া মই যেতিয়া খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল তোমাকে সেৱা কৰিছো প্ৰভু প্ৰভুসকল মনত ৰাখিব ভগৱান হলেও তেওঁৰটো এটা ব্যক্তিগত জীৱন আছিল আমি সামাজিক ব্যক্তিবিলাকৰ আপোনালোক সকলোৰে সামাজিক ব্যক্তিবিলাকে অধিকাংশ সময় সামাজিক হৈ থাকে কিন্তু তেওঁলোকৰটো এটা ব্যক্তিগত জীৱন আছে সেই ব্যক্তিগত জীৱনখিনি তেওঁলোকে কাকো নিদিয়ে সেইটো তেওঁৰ নিজৰ কাৰণে তেওঁ খাব শুব স্নান কৰিব দৈনন্দিন নিত্য কৰ্ম সাধন কৰিব পৰিয়াল পৰিজনৰ লগত থাকিব এইখিনি তেওঁৰ ব্যক্তিগত জীৱন
কিন্তু ভগৱান কৃষ্ণৰ যি ব্যক্তিগত জীৱনসমূহ আছিল সেই ব্যক্তিগত জীৱনসমূহতো প্ৰত্যেকটো মুহূৰ্তত এগৰাকী একনিষ্ঠ সেৱক হিচাপে উদ্ধৱ তেওঁৰ লগত আছিল ভগৱানৰ স্নান কৰা কাৰ্য ভোজন কৰা কাৰ্য শয়ন কাৰ্য সকলোতে উদ্ধৱে তেওঁক যি ধৰণে সেৱা কৰিব লাগে প্ৰতি মুহূৰ্তত তেওঁ সেৱাৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু এই কথা স্বয়ং উদ্ধৱে নিজে স্বীকাৰ কৰিছে যে হে প্ৰভু শয়নে ভোজনে স্নান গোপ্যস্থানে সদা সেৱা কৰোঁ আমি মোৰ এইটো বিশ্বাস আছিলে যে তুমি যিদিনাখন যাবা ময়ো তোমাৰ লগতে গুচি যাম গতিকে তোমাক বাদ দি পেলাই মোৰ আজিৰ পৰা কামেই বা কি তুমিয়ে নাথাকিলে মোৰতো কাম তুমিয়ে আছিলা তাৰমানে এগৰাকী প্ৰকৃত ভকতে ঈশ্বৰৰ কৰ্মত এনেকে সমৰ্পিত হয় ঈশ্বৰ অবিহনে তেওঁৰ জীৱনত আৰু একো কামেই নাথাকে উদ্ধৱৰ জীৱনতো সেইটোৱে হৈছে কিন্তু আমি যিবিলাক ভক্ত হৈছো আমাৰ ভক্তবিলাকৰ আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল নিজৰ কামখিনি তাৰ মাজতে যিখিনি আহৰি পাওঁ সেইখিনিহে আমি ভগৱানৰ কাৰণে দিওঁ কেতিয়াবাতো তাতো বিঘিনি গোটেই শৰণৰ বাক্যখিনি মাতিব লাগিছিল আজি আৰু মতা নহল প্ৰভু শ্ৰীমন্ত শংকৰ হৰিভকত একদম ধামধুম মাতি যে প্ৰভু বেয়া নাপাবা মোৰ একদম জৰুৰী কাৰ্য যাব লাগে গতিকে আজিলে আৰু ইমানতে সামৰি ভগৱানক কি ক'ব এতিয়া ঠিক আছে আপোনাৰ জৰুৰী কাম আপুনি যাবই 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা আমাৰ খাব লাগে শুব লাগে পিন্ধিব লাগে আনন্দ কৰিব লাগে স্ফূৰ্তি কৰিব লাগে ভগৱানৰ কাৰণে ৰাতিপুৱা স্নান কৰি উঠি অকমান সময় গধূলি একদম সকলো কাম কাজ আজৰি হৈ অকমান সময় স্নান কৰি ভগৱানৰ সন্মুখত ধ্যানস্থ হোৱা আচৰিত কথা যে ৰাতিপুৱা স্নান কৰি পেলাই যেতিয়া ভগৱানৰ সন্মুখত দিব্য বন্তি জ্বলাই পেলাই আমি বহো মগজুটো খুব শান্ত হৈ থাকে সেইখিনি সময়ত ভগৱানৰ চিন্তনতকে আজি দিনটো কি কৰিব লাগিব সেইখিনি চিন্তনেহে সেইখিনি সময়টো আহি পেলাই জুমুৰি দি ধৰে যাদৱ যদুনন্দন মাধৱ মধুসূদন চলি থাকিল তাৰ মাজতো আকৌ সেইখিনি চিন্তা আজি কাক লগ কৰিব লাগিব কাক কি দিব লাগিব কাৰ পৰা পইচা আনিব লাগিব কাক পইচা দিব লাগিব বজাৰ কেতিয়া কৰিব লাগিব যি জোৱাৰ ওচৰলৈ কেতিয়া যাব লাগিব নাতিটোৰ কাৰণে পইচা পঠিয়াব লাগিব হেন তেন 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 সেইখিনি সময়ত আটাইগাল পৰিকল্পনা আহি আপোনাক তাতে ধৰি থাকিব সেইকাৰণে দক্ষিণ ভাৰতত এজন সন্ত পুৰুষ আছিলে একনাথ বাবা স্বামী একনাথ জি মহাৰাজ তো এজন ব্যৱসায়ীয়ে ৰাতিপুৱা যেতিয়া ধূপ জ্বলাইছে বন্তি জ্বলাইছে আৰতি কৰিছে তেতিয়া তেওঁৰ মগজুত আজি ব্যৱসায়ত কি কৰিব লাগিব কিমান টকা দিব লাগিব ইত্যাদি সব চিন্তা সেইখিনি সময়ত তেওঁৰ মগজুত আহি ধৰে তেওঁ চিন্তা কৰিলে যে মইতো 24 ঘণ্টা কেৱল মোৰ বেপাৰখনক লৈ চিন্তা কৰি থাকো এই ৰাতিপুৱা গাটো ধুই অকমান ভগৱানক ভজনা কৰো এইখিনি সময়তো মোৰ এইবোৰ চিন্তা আহে এই চিন্তাৰ পৰা মই কেনেকৈ মুক্ত হ'ব পাৰো অকমান সময় হে ভগৱান মোক উপায় দিয়া যাতে মই অকমান সময় বেলেগ একো চিন্তা নকৰাকে মই কেৱল খুব শুদ্ধ শান্ত চিত্তেৰে অকনমান সময় 24 ঘণ্টা মোৰ দৈনন্দিন জীৱনৰ 24 মিনিট যদি মই 24 মিনিট নোৱাৰো 24 সেকেন্ড যদি মই তোমাক ভাবিব পাৰিলে বেলেগ একো নহয় কোনোবাই দাবী কৰিব পাৰে যে মই পাৰো কিন্তু সেইটো কাৰ্যহে পৰিচয় দিব সেইটো নিজে জানিব বেলেগে নাজানে তেওঁ চিন্তা কৰিলে যে একনাথ বাবাই কেনেকৈ দিন ৰাত ধ্যানস্থ হৈ থাকিব পাৰে তেওঁ গুচি গ'ল তেওঁৰ ওচৰলৈ গৈ ক'লে বোলে হে বাবা বোলে মই তোমাৰ ওচৰলৈকে এটা উপায় বিচাৰি আহিছো বোলে কি যে আমিতো দিনটো 24 ঘণ্টা আমি 24 মিনিট সময় ভগৱানৰ চিন্তনত থাকিব নোৱাৰো তুমি এই 24 ঘণ্টাই ভগৱানৰ চিন্তাত কেনেকৈ বিলীন হৈ থাকিব পাৰা এই উপায়টো মোক লাগে কেলে বোলে ময়ো অকমান ভগৱানৰ চিন্তা কৰিব খোজো তোমাৰ নিচিনাকৈ একনাথ বাবা অকমান সময় ধ্যানস্থ হল হৈ কিনে ক'লে যে হে বৎস তুমি আৰু এইবিলাক কৰিব নালাগে কিহৰ কাৰণে
যে তুমি মাত্ৰ জীয়াবাই মাত্ৰ 30টা দিন পৃথিৱীত এই 30 দিন জীয়াই থাকি তুমি গোটেই জীৱন কৃষ্ণ চিন্তা ঈশ্বৰ চিন্তা নকৰাকৈ কটালা আৰু এই 30টা দিননো চিন্তা কৰি কি কৰিবা নালাগে যোৱা যেনেকৈ কটাইছিলা তেনেকৈ কটোৱাগে আৰু তুমি যেহেতু মাত্ৰ 30টা দিনৰ আলহী গতিকে এই 30টা দিনত তুমি ঠিকছে খাই লৈ মৌজ মস্তি কৰি যি মন তাকে কৰাগে আৰু যাবাই যেহেতু আৰু পৃথিৱী এৰি এই ভোগ ভোগতি ক'ত পাবা আৰু বা কি জন্ম হয় তোমাৰ ক'বতো নোৱাৰি পোক পৰুৱা গছ বিৰি তৰু তৃণ কি হয় ঠিকতো নাই যোৱা একনাথ বাবাৰ কথাটো অমুক বাক্য এগৰাকী সন্ত পুৰুষে কৈছে তেওঁ একদম খুব বিষণ্ণ মনেৰে ঘৰলৈ উভতি আহিলে পত্নীয়ে সুধিলে কি হৈছে ন আপোনাৰ কোনোদিনেতো আপোনাক এনেকে দেখা নাই তেওঁ একো মাতা নাই চিধা ৰুমৰ ভিতৰলৈ গৈছে গৈ বহি আছে পত্নীয়ে গৈ আৰু কাষতে কিবা ডাঙৰ ঘটনা ঘটিলে নেকি টকা পইচা কিবা আমাৰ হেৰালে নেকি কোনোবাই কিবা লৈ গ'ল নেকি কোম্পানীত কিবা লষ্ট হ'ল নেকি বেপাৰত কিবা বিসংগতি হ'ল নেকি কি হৈছে কওকচোন স্বামীয়ে কৈছে বোলে এনেকুৱা ধৰণৰ কথা কৈ কৈ তুমি মোক যি বিৰক্তি দিলা এতিয়া মোৰ ওচৰৰ পৰা যোৱা মোক অকমান শান্তিৰে থাকিব গোটেই জীৱন কেৱল এইবোৰে শুনিলো তোমাৰ অকমান আঁতৰি দিয়া মাকে কৈছে যে দেউতাৰ কিবা এটা হৈছে বোপাহত যাচোন যা উঠগে কিবা ল'ৰাকেইটা আহিছে দেউতা কি হৈছে তোমাৰ কোৱা আমাক কোৱা আমি আছো নহয় একো কোৱা তোমাৰ কি হৈছে কৈছে যে মই মাত্ৰ 30 দিনৰ আলহী পৃথিৱীত কোনে ক'লে বোলে একনাথ বাবাই কৈছে হয় নেকি তেওঁতো যি কয় সেই বাক্য আজিলৈকে সকলো ফলি আহিছে গতিকে এই 30টা দিন মই যেটো পৃথিৱীৰ আলহী গতিকে এই 30টা দিন অন্তত মোৰ মতে মোক থাকিবলৈ দিয়া তোমালোকে আজিৰ পৰা মই সকলো মোৰ ব্যৱসায় বাণিজ্য টকা পইচা হা সম্পত্তি যি আছিল সকলো তোমালোকক দি দিলো তোমালোকে সবে ভগাই বটাই যেনেকে মিলে লৈ লবা মোক আৰু একো নুখুদিবা মই যত যি লিখি দিব লাগে সব লিখি দিছো সহি কৰি দিছো তোমালোকে সব লৈ যোৱা মই নাই বুলি ধৰি লোৱা আৰু মোক এইবোৰ কথা নকবা এই বুলি তেওঁ সাধনা গৃহত গৈ বহি দিলে 30টা দিন কেনেকৈ অতিক্ৰম কৰিলে তেওঁ ক'বই নোৱাৰিলে নিৰ্দিষ্ট সময়ত উঠি আহে স্নান পান কৰে কিবা অকমান খায় আকৌ তাতে যায় 30 দিনৰ দিনা বংশ কুটুম্ব সকলো আহি সাজু হৈছে খৰি খেৰ সকলো যোগাৰ হৈছে অঙহি বঙহি চোতালত বিনাই বিনাই কান্দিছে দাইটি কাইটি যাৰ যি হয় তই অমুক কৰিছিলি আজি তই যাবি হেন তেন আমি কেনেকৈ থাকিম এইটো কান্দন সবে কান্দে তই গলি আমি কেনেকৈ থাকিম কিন্তু সবে থাকেই আৰু কোনো নথকাকে আছে কোনোবা গ'ল বুলি কোনোবা নাথাকে নেকি আগৰ নিচিনাকৈ থাকে এইটো অকমান সময়ৰ আবেগ কাৰণ মৃত্যু এটা এনেকুৱা সত্য যে ইয়াক কোনেও আজিলৈকে নুই কৰিব নোৱাৰে দেখিলে যে 30 দিন পাৰ হৈ গ'ল তেওঁতো নমৰিলে 31 দিনৰ দিনাও নমৰিলে তাৰ পিছত সকলো বতি বংশ গৈ একনাথৰ ওচৰলৈকে গ'ল লৈ আহিলে তেওঁক মাতি তেওঁ আহিলে বোলে আপুনি কৈছিলে এনেকুৱা এনেকুৱা আমাৰ দেউতা 30 দিনৰ ভিতৰত বোলে ক'ত আছে তেওঁ বোলে তাতে ধ্যানত বহি আছে তেওঁ গ'ল কৈছে বোলে হে গুৰুদেৱ তুমি আহিলা বোলে বোলে তোমাৰতো 30 দিন পাৰ হৈ গ'ল মই সেইকাৰণে তোমাৰ ওচৰলৈ আহিলো বোলে 30 দিন পাৰ হৈ গ'ল নেকি বোলে পাৰ হৈ গ'ল আৰে মইতো মৰা নাই যে মইতো মৰিব লাগিছিল বোলে নহয় তুমি মোক সুধিছিলা নহয় যে ঈশ্বৰক ধ্যান কৰাৰ কৌশলটো কি ঈশ্বৰক লগত বিলীন হৈ থকাৰ কৌশলটো কি আচলতে মই তোমাক কৌশলটোহে দিছিলো মইও নাজানো তুমি কেতিয়া মৰিবা কোনে জানে কোন কেতিয়া মৰিব মই যেতিয়া কৈ দিলো তোমাক যে 30 দিনৰ ভিতৰত তুমি মৰিবা যে এই যে তুমি সব বাদ দি পেলালা আমাৰ মানে পিতৃবিলাকৰ মই কথা কৈছো বিশেষকৈ সকলো পিতৃ নহয় আমাৰ পিতৃবিলাকে আমাৰ সন্তান সন্ততিবিলাকক দায়বদ্ধতা দিব নোখোজে তেওঁলোকৰ দৃষ্টিত ইটোৱে হ'ল সি পাৰিব জানো নিজৰ দায়বদ্ধতাটো তেওঁলোকে কি নকৰে এৰি দিবলৈ নোখোজে
ইয়াৰ মূল কাৰণটো হ'ল কি মমতা মোহ এই সৰুৱে আছে নাজানে ক'ত পাৰিবা যাৰ বিনিময়ত সকলো দায়িত্ব নিজে মূৰ পাতি লৈ 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 ঈশ্বৰ কৰ্ম কৰিবলৈ তেওঁৰ জীৱনত আহৰি নাই নামঘৰলৈ আহিবলৈ তেওঁৰ জীৱনত আহৰি নাই সমাজৰ কৰ্মত লাগিবলৈ তেওঁৰ সময় নাই বহুত মানুহে কয় যে একেটা দিন আৰু ৰক প্ৰভুসকল মোৰ ৰিটায়াৰ্ডটো লৈ ল'বলৈ দিয়ক আৰু মাত্ৰ কেইমাহমান আছে তাৰ পিছত মই এনেকে নামঘৰৰ কামত লাগিম আপোনালোকে দেখিব এটা ৰিটায়াৰ্ডৰ আগে আগে মানুহজনটো আহিছিলেই নামঘৰলৈ এটা ৰিটায়াৰ্ডৰ পিছত আপুনি তাকো নেদেখে কেতিয়াবা কিছুমান এইটো অৱস্থা হয় কিহৰ কাৰণে যে তেওঁ দায়বদ্ধতাটো আকৌ বঢ়াই লয় তেওঁ চৰকাৰে তেওঁক কৈছে যে আপোনাৰ আহৰি ল'বৰ সময় কিন্তু তেওঁ নলয় কাৰণ তেওঁ ল'ৰা ছোৱালীক তেওঁ অযোগ্য বুলি ভাবি আছে কিন্তু তেওঁ কাইলৈ পৰহিলে যেতিয়া ইহলীলাক সম্বৰণ কৰি গুচি যাব তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব